প্ৰতিদিন টাইমৰ বাতৰিৰ প্ৰভাৱ কালিৰ দিনটোত নাজিৰাৰ দুগৰাকী দুৰ্ভগীয়া যুৱতী দীপ্তি আৰু দীপিকাৰ বাতৰি সম্প্ৰচাৰিত হৈছিল। যুৱতী দুগৰাকীৰ দুৰ্ভগীয়া অৱস্থাৰ কথা আমি বাতৰি সম্প্ৰচাৰ কৰিছিলো। তাৰ পিছতে বৰ্তমান সময়ত গৈ দীপ্তি আৰু দীপিকাৰ কাষত উপস্থিত হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন। ইয়া গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈছে। আমি পোনপটীয়াভাৱে গৈছো, আমাৰ সাংবাদিক পুলক মহন্ত আছে। পুলক, নিশ্চয়কৈ হিমাক্ষী, যিহেতু কালিৰ দিনটোত এই বাতৰি সম্প্ৰচাৰ হৈছিলে প্ৰতিদিন টাইমত, আমাৰ সতীৰ্থ সাংবাদিক শিৱসাগৰৰ মুজাক্কিৰ হুছেইনে সেই বাতৰি সম্প্ৰচাৰ কৰিছিলে। দুগৰাকী দুৰ্ভগীয়া ভগ্নী ডিম্পী আৰু দীপিকা, দুয়োগৰাকীৰ যি জীৱন সংগ্ৰাম সেয়া আচলতে সম্প্ৰচাৰ হৈছিলে প্ৰতিদিন টাইমত। আৰু সেই বাতৰিৰ পাছতেই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত গৰিমা শইকীয়া গাৰ্গ বা তেওঁৰ যিসকল সংগী আছে সকলো আহি এই মুহূৰ্তত উপস্থিত হৈছেহি ডিম্পী আৰু দীপিকাৰ কাষত। আৰু তেওঁলোকক কিছু সহায় কৰাৰ উদ্দেশ্যে তেওঁলোক আহিছে। এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট আলোক আছে, আলোকে সেই পৰিৱেশটো দেখুৱাইছে। ইতিমধ্যে তেওঁ পৰিয়ালটোক সাক্ষাৎ কৰিছে, দুয়োগৰাকীকে সাক্ষাৎ কৰিছে আৰু তেওঁলোকৰ যিসমূহ অভাৱ অভিযোগ আছে সেইসমূহ কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন, তাৰ সমান্তৰালকৈ যিসকল কলা কৌশলী আছে, বিগত 2-3টা দিনে তেওঁলোকে বান বিধ্বস্ত যিসমূহ অঞ্চল আছিলে সেইসমূহ পৰিদৰ্শন কৰিছিলে। বিভিন্ন স্থানত বান্দাকান্ত ৰাইজক কিছু পীড়িত ৰাইজসকলে যি বানৰ পাছত যিসমূহ দুৰাৰোগ্যত ভুগিছিলে সেইসমূহ নিৰ্মূল কৰাৰ উদ্দেশ্যে সেই স্বাস্থ্য শিবিৰ আছিলে। আৰু তেওঁলোক যিহেতু এই দিনকেইটা ইয়াতেই বাহৰ পাতি আছিলে আৰু সেই সময়ছোৱাতেই কালি প্ৰতিদিন টাইমত আচলতে যি বাতৰি সম্প্ৰচাৰ হৈছিলে ডিম্পী আৰু দীপিকাৰ সেই কাহিনী, আৰু তাৰ পাছতেই তেওঁলোকে যোগাযোগ কৰিছিলে আৰু বৰ্তমান মুহূৰ্তত আহি তেওঁলোকৰ বাসগৃহত উপস্থিত হৈছে। দুয়োগৰাকী ভগ্নী ডিম্পী আৰু দীপিকাৰ সৈতে কথা পাতিছে। তেওঁলোকৰ যিটো বাসগৃহ সেয়া অঞ্চল আছিলে, সেই অঞ্চল ইতিমধ্যে বানত বিধ্বস্ত হৈছিলে। সেই ছবিসমূহ আমি বিগত দিনসমূহত দেখুৱাই গৈছোঁ, কিন্তু আজিৰ দিনটোত তেওঁলোক যিহেতু আহি ইয়াত উপস্থিত হৈছে, আমি সেই পৰিৱেশটো কিছু দেখুৱাবলৈ যত্ন কৰিছোঁ। আমি পৰিৱেশ দেখুৱাইছোঁ। সংগ দিছে জয়ন্ত কাকতি, তাৰ সমান্তৰালকৈ ৰাজা বৰুৱা, যিসকল কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ সৈতে জড়িত আছে আটাইকেইগৰাকী ইয়াত আহি উপস্থিত হৈছেহি। দুয়োগৰাকী ভগ্নীৰ দীপিকা আৰু আৰক্ষী বিষয়া হোৱাৰ মন, তেনেহ'লে আন এগৰাকীৰ কামাণ্ডো হোৱাৰ মন। গতিকে দুয়োগৰাকীয়ে নিজৰ পঢ়াৰ সমান্তৰালকৈ বাকী ঘৰুৱা যিখিনি কাম সেইখিনি দুয়োগৰাকীয়ে নিজেই কৰি গৈছিলে। নিজৰ ঘৰখন চলাবলৈ যিখিনি প্ৰয়োজন সেইখিনি তেওঁলোকে তাৰ মাজেৰে কৰি গৈছিলে আৰু তেওঁলোকৰ সেই জীৱন সংগ্ৰাম তেনেকৈ চলি গৈছিলে। কিন্তু 19 জুলাইত অহা যি প্ৰলয়ংকাৰী বান, সেই বানে এক প্ৰকাৰ বিধ্বস্ত কৰি পেলাইছিলে তেওঁলোকৰ ঘৰখন। কেৱল তেওঁলোকৰ ঘৰখন বুলিয়েই নহয়, সমগ্ৰ অঞ্চলটোতে যিহেতু ভয়াৱহ বানৰ সেই প্ৰভাৱ পৰিছিলে। আৰু দীপিকাৰ যি ঘৰ সেয়াও এক সেই পৰিৱেশটো দেখুৱাইছোঁ। কিছু সকাহ চেষ্টা কৰিছে কিছু কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ তৰফৰ পৰা সেইখিনি ব্যৱস্থা কৰিবলৈ। যিহেতু আপুনি আছে সংগ্ৰাম চলাই নিছিলে আৰু বানৰ বিধ্বস্ত হোৱাৰ পিছত তেওঁলোকৰ যিটো পৰিৱেশ হৈছিলে সেই দুয়োগৰাকী তৰফৰ পৰা কিছু সহায় বা সকাহ কৰাৰ উদ্দেশ্যে তেওঁলোকক মই অকণমান আপোনাৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। ইতিমধ্যে দুয়োগৰাকী যুৱতীৰ সৈতে আপুনি নিজে কথা পাতিছে, আপুনিও আহি ইয়াত উপস্থিত হৈছে।
তেওঁলোকৰ আচলতে অৱস্থাটো ছ'চিয়েল মিডিয়াত দেখিছিলোঁ বৰ তেতিয়া বেয়া লাগিছিলে সেইকাৰণে আমি কৰিব পৰাটো ইমান সামৰ্থ্যও নাই কিন্তু দুইজনীৰ কাষত মোৰ থিয় হ'বলৈ মন গ'ল আমি সকলোৱে কাৰণে কথা পাতিলোঁ যে আজি আমি শেষ কৰিছোঁ আমাৰ কামখিনি তাৰপিছত এবাৰ তেওঁলোকৰ কাষলৈ আমি আহিম বুলি ভাবিলোঁ আহি আজি দেখিছোঁ ঘৰটোৰতো একেবাৰে অৱস্থা নাই আৰু দুয়োগৰাকী মাক পিতৃ মাতৃও তেওঁলোকে হেৰুৱাইছে গতিকে আপোনজনক হেৰুৱাই জীয়াই থকাৰ দুখটো মই জানো কেনেকৈনো ঠন ধৰি উঠিব দুজনী ছোৱালী অকলে অকলে সেইকাৰণে ভাবি পেলাই আমি যি পাৰোঁ আৰু টিনপাত অলপ আজি কোনোবাই আনি পেলাই আমাক তাতে আমি থাকোঁতে লাকুৱাত আমাক দিছিলেহি চাবুৱাৰ পৰা তাৰে অলপমান টিনপাত তাতে গাঁৱৰ মানুহৰ মাজত ব্যৱহাৰ কৰিবলৈ কাৰোবাক প্ৰয়োজন আছিলে সেইখিনি কৰা হৈছে 25খনমান টিনপাত এতিয়া তেওঁলোকৰ ঘৰখনত দৰকাৰ হ'ব সেইখিনি আমি আনি দিবলৈ কৈছোঁ আৰু তাৰোপৰি মই অলপ অৰ্থ সাহাৰ্য দিছোঁ ঘৰটো যাতে অলপ ঠিক ঠাক কৰি তেওঁলোকে চলিবলৈও অকণমান কিবা এটা হয় যিমানখিনি পাৰোঁ আৰু মোৰ হাতত যি আছিলে তেনেকৈ কিতাপ আৰু ইউনিফৰ্মৰ কথাও কৈ দিছোঁ চব ব্যৱস্থা হৈ যাব আমাৰ ফেন ক্লাবৰ ছেক্ৰেটাৰী পিকু বৰগোহাঁই কণ্টেক্টত থাকিব গোটেইখিনি কৰি দিব অকণমান জয়ন্ত দা আপোনাৰ পৰাও জানিম যিহেতু হয় নিশ্চয়কৈ অকণমান জানিব বিচাৰিছোঁ ক'লে নে বৈ গোটেইখিনি কথা ৰাজাই ক'লে বৈ অকণ আমাৰ ফালৰ পৰা আৰ্থিক সাহাৰ্য দিছে আৰু তেওঁলোকৰ টিংপাতখিনি আহিব ইয়াতে লগাই দিব পিকু আছে নাজিৰা আমাৰ উইং ফেন ক্লাবৰ টিংপাতখিনি লগাই দিব প্ৰতিদিনে তেওঁলোককো দায়িত্ব দিছোঁ টিংপাত এঘণ্টাৰ পিছত টিংপাত পৰিয়ে যাব আৰু বাকী বৈয়ে অকণ সাহাৰ্য দিছে ঘৰটো চাফা কৰিবৰ কাৰণে আমি সকলোবোৰ আছোঁ আৰু যি লাগে আমি আগলৈ সহায় কৰি থাকিম দেই নিশ্চয় ধন্যবাদ জনাইছোঁ মই পিকু দা অকণমান আপোনাৰ সৈতে কথা পাতিম ইতিমধ্যে বৌয়ে গোটেইখিনি কৈছেই ঘৰখন কিছু মেৰামতিৰ বাবে আপোনাক মেৰামতি মানে পিছফালে পাকঘৰৰ একেবাৰে অৱস্থা বেয়া ওপৰৰ পৰা পানী পৰি আছে এতিয়া তেওঁলোকে যিহেতু ৰান্ধি খাইছোঁ বুলি কৈছে তাতে গেছ চেছ আহিছে সেইখিনি আমি টিনপাতৰ ব্যৱস্থা কৰি দিছোঁ আৰু যিহেতু দুগৰাকী পঢ়িয়ে আছে এতিয়া তেওঁলোকৰ ইউনিফৰ্মৰ অভাৱ বুলি কৈছে কিতাপ পত্ৰখিনিও গোটেইখিনি উটুৱাই লৈ গ'ল পানীয়ে গতিকে আমি পানী উটুৱাই নিয়াৰ কাৰণে কিতাপ পত্ৰ আৰু ইউনিফৰ্মক দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ মই কথা পাতিম মোৰ ঘৰ যিহেতু নাজিয়াতে গোটেইখিনি তেওঁলোকৰ নাম্বাৰ চাম্বাৰ লৈ লৈছোঁ গোটেইখিনি কৰি দিয়া যাব টিনপাত আজিয়ে হ'ব আৰু যিমানখিনি পাৰোঁ মেৰামতি কৰিবলৈ গৰিমাবো আৰ্থিকভাৱে কিছু অনুদান আগবঢ়াইছে যিমানখিনি পাৰিছে তো এতিয়া মই খবৰ লৈ থাকিম যিমানখিনি পাৰোঁ সময় আমি তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ জনাইছোঁ মই অকণমান পৰিৱেশটো দেখুৱাম আমাৰ যিগৰাকী স্থানীয় সংবাদদাতা মনোজ দত্ত তেওঁকো কিছু দায়িত্ব দিয়া হৈছে যাতে যিখিনি কাম কৰিবলৈ দিয়া হৈছে সেইবোৰৰ বাবে ফেন ক্লাবৰ যিগৰাকী সাধাৰণ সম্পাদক তেওঁক দায়িত্ব দিয়া হৈছে তাৰ সমান্তৰালকৈ আমাৰ প্ৰতিদিন টাইমৰ যিগৰাকী নাজিৰাৰ সংবাদদাতা তেওঁকো সেইখিনি পৰ্যবেক্ষণ কৰিবৰ বাবে দায়িত্ব দিয়া হৈছে এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ ইতিমধ্যে আমি কিছু কথা পাতিম কালিৰ দিনটোত সেই বাতৰি সম্প্ৰচাৰ হৈছিলে প্ৰতিদিন টাইমত তুমি সেইখিনি কথা কৈছিলা ইতিমধ্যে আমি গম পাইছোঁ আজি তোমাৰ কাষত আহি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন বা গৰিমা বৌ আহি উপস্থিত হৈছে মোক বহুত ভাল লাগিছে কাৰণ তেওঁক আমি এনেকৈ টিভিতে দেখি পাওঁ যে সেইকাৰণে আজি কি কয় সন্মুখত দেখিছোঁ মোক মনটো বহুত ভাল লাগিছেগৈ তেওঁলোকে তোমাক কিছু সহায় কৰিম বুলি কৈছে অঁ তেওঁলোকে মোৰ পঢ়া খৰচ দিম বুলিকৈ কৈছেগৈ আৰু মানে টিং দিম বুলিকৈ কৈছেগৈ বহুত ভাল লাগিছে তেওঁ আহিছে যে বহুত ভাল লাগিছে কি ক'বা বৌ আহিছে গোটেই যি আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ যিটো টীম তেওঁলোক তোমালোকৰ মাজলৈ আহিছে মোক বেয়াও লাগিছে তেওঁলোকক একো ধৰক বহিবলৈও ভালকৈ ক'ব পৰা নাই কিন্তু টিভিত দেখি থাকোঁ আজি মানে মুখৰ আগত দেখি মোক মানে বহুত বেয়া লাগিছে এনেকুৱা পৰিস্থিতি হৈছে তেওঁলোকৰো বেয়া লাগিছে মই কি ক'ম একো বুজিয়ে পোৱা নাই তেনেকৈ ইতিমধ্যে তেওঁলোকে কিছু তোমাক সহায় কৰিম বুলি টিং দিছে আৰু 15,000 টকা দি থৈ গৈছে নিশ্চয়কৈ এয়া হৈছে ডিম্পী আৰু দীপিকা যি বাতৰি আমি কালি তাৰিখত প্ৰতিদিন টাইমত সম্প্ৰচাৰ কৰিছিলোঁ আৰু তাৰপিছতেই কলাগুৰু ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ইতিমধ্যে আহি উপস্থিত হৈছেহি গৰিমা শইকীয়া গাৰ্গ জয়ন্ত কাকতিকে ধৰি যি টীম সম্পূৰ্ণ সেই টীমটো আহি তেওঁলোকৰ বাসগৃহত উপস্থিত হৈছে সকাহ যেনেকৈ পাৰে যিমান দূৰলৈ পাৰে সেইখিনি তেওঁলোকক কিছু হ'লেও সহায় হাত আগবঢ়াইছে তাৰ সমান্তৰালভাৱে তেওঁলোকৰ যি নথি পত্ৰ বা যি কাগজ বা কিতাপ তেওঁলোকৰ নষ্ট হৈছিলে সেইসমূহ কিতাপ পত্ৰও তেওঁলোকক যোগান ধৰাৰ কথা ইতিমধ্যে কৈছে হয় আপোনালোকে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ নিশ্চিতভাৱে প্ৰতিদিন টাইমৰ বাতৰিৰ প্ৰভাৱ আৰু কালিৰ দিনটোত প্ৰতিদিন টাইমত দুই দুৰ্ভগীয়া ভগ্নীৰ বাতৰি সম্প্ৰচাৰিত হৈছিল তাৰ পিছতেই দীপিকা আৰু দীপ্তিৰ কাষত গৈ উপস্থিত হৈছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন জুবিন ফেন ক্লাব আৰু সমান্তৰালভাৱে গৰিমা শইকীয়া গাৰ্গেও নিজাববীয়াকৈ তেওঁলোকলৈ আগবঢ়াইছে কিছু সাহায্য